এসময়ৰ কথা, সপোনপুৰী নামৰ গাঁও এখন পাহাৰৰ কাষতেই আছিলে। গাঁওখনৰ মানুহবোৰেও সকলোৱে মিলিজুলি একেলগে বসবাস কৰিছিলে। গাঁওখনৰ শেষতে আছিলে এখন হাবি। হাবিতে আছিলে এটি পুৰণি কুঁৱা। মানুহে কয় কুঁৱাটোৱে হেনো যাদু জানে। এদিনাখন দুপৰীয়া। ঐ, তহঁতে শুনিছনে? আমাৰ গাঁৱত থকা কুঁৱাটোত হেনো যাদু আছে। হয় অ', ময়ো শুনিছোঁ। তাত গৈ যদি কোনোবাই সঁচা মনেৰে কিবা খোজে, কুঁৱাটোৱে হেনো সকলো বস্তুৱে দিয়ে। কি হে কণমানিহঁত, গছৰ ছাঁত বহি কি কথা পাতিছা? ককা, ইহঁতে কৈ আছে আমাৰ গাঁৱত থকা পুৰণা কুঁৱাটোৱে হেনো যাদু জানে। তাক যি বিচাৰিলেও দিয়ে হেনো। হয় কণমানিহঁত, তোমালোকে ঠিকেই শুনিছা। কিন্তু যি শুনিছা আধৰুৱাকেহে শুনিছা। যি মানুহে সঁচা অন্তৰেৰে মানুহক সহায় কৰে, যাৰ কোনো লোভ নাই, তেওঁকহে কুঁৱাটোৱে মনৰ আশা পূৰ্ণ কৰে। আনহাতে লোভীয়া মানুহে কিবা বিচাৰি তাক আমনি কৰিলে তেওঁ দিয়া বস্তুবোৰ ঘূৰাই লোৱাৰ উপৰিও তেওঁক বিভিন্ন ধৰণৰ শাস্তিও দিয়ে। বহু বছৰ আগৰে কথা। আমাৰ গাঁৱতে মাধৱ নামৰ ল'ৰা এজন আছিল। ল'ৰাজন বহুতেই ভাল আছিলে। সকলো মানুহৰ লগত মিলিজুলি থাকিছিল, ডাঙৰক সন্মান কৰিছিল, বৃদ্ধ লোকক সহায় কৰিছিল। এবাৰ গাঁৱত বহুদিন ধৰি বৰষুণ নহওঁতে পানীৰ খুবেই অভাৱ হৈছিল। খেতি পথাৰো শুকাই গৈছিল। আনকি মানুহে খাবৰ বাবেও পানী এটুপিৰ কাৰণে বহু দূৰলৈ যাব লগা হৈছিল। বোপা, ঘৰতচোন পানী এটুপিও নাই খাবলৈ। ৰাতিৰ সাঁজ বনাবলৈও পানী লাগিব নহয়। তই যা নহ'লে বোপা, কিবাকে পানী অলপ লৈ আহ। হ'ব আই, মই গৈ আছোঁ। বোপা মোক পানী অকণ আনি দিবি দে। মই বুঢ়ী মানুহজনীনো মোৰ পানীখিনিনো মই কেনেকৈ ইমান দূৰৰ পৰা আনিম? হ'ব আইতা, মই আনিম নহয় পানী। আপোনাৰ লগাখিনি তাৰ পৰাই ল'ব পাৰিব। এইবুলি মাধৱে পাত্ৰ দুটালৈ পানী আনিবলৈ যায়। কি বিষয় নোৱাৰিছোঁ আৰু। কোনোবাই মোক সহায় কৰ। কোন হয়? কোনে মাত দি আছে? মাধৱ, এইফালে চোৱা। মই তোমাৰ সন্মুখত থকা গছজোপাই কৈছোঁ। মই বিষত থাকিব পৰা নাই। তুমি মোৰ শুকান ডালবোৰ কাটি দিবা নেকি মাধৱ? নিশ্চয় দিম গছ। এনেও তোমালোকে আমাক কম সহায় কৰা নে? ৰ'বা, মই তোমাৰ শুকান ডালবোৰ কাটি দিছোঁ। ৰ'বা। এতিয়াহে শান্তি পাইছোঁ মাধৱ। তুমি বহুত ভাল। মই তোমাক আশীৰ্বাদ কৰিছোঁ। তুমি সদায় সুখী হোৱা। মাধৱে গছজোপা কেৰি পানী লৈ পুনৰ ঘৰলৈ উভতি যায়। খা বোপাই, আৰু কেইটামান দিমনে? হ'ব আই, মোক আৰু নালাগে। তুমিও বাঢ়ি লোৱা, একেলগে খাওঁ। হ'ব, ময়ো বাঢ়ি লৈছোঁ। মাধৱ, এইফালে চোৱা। মই তোমাৰ পিছফালে থকা পুৰণা কুঁৱাই কৈছোঁ। হা, কুঁৱাই কৈছে? কিন্তু কিয় মাতিছা মোক তুমি? মাধৱ, তুমি ভয় নাখাবা। মই তোমাৰ একো অনিষ্ট নকৰোঁ। তুমি মোক তোমাৰ বন্ধু বুলি ভাবিব পাৰা। হে, বন্ধু বুলি কৈছে যদি ঠিকেই আছে। কোৱাচোন বন্ধু, তোমাক কেনেকৈ সহায় কৰিব পাৰোঁ? মাধৱ, তুমি মোক সহায় কৰিব নালাগে। মইহে তোমাক পুৰস্কাৰ দিবলৈ মাতিছোঁ। পুৰস্কাৰ? কিহৰ পুৰস্কাৰ বন্ধু? মই দেখোন এনেকুৱা একো কামেই কৰা নাই। মাধৱ, তুমি বহুতেই ভাল। সদায় মানুহক সহায় কৰি ভাল পোৱা, সকলোৰে লগত মিলি থাকা। মই গাঁৱৰ মানুহৰ মুখেৰে তোমাৰ প্ৰশংসা শুনো নহয়। কোৱা, তোমাক মই কি পুৰস্কাৰ দিম? মোক একো পুৰস্কাৰেই নালাগে বন্ধু। যদি কিবা দিব পাৰা, তেনেহ'লে গাঁৱত দেখা দিয়া দুৰ্ভিক্ষক নাইকিয়া কৰি দিয়া। গাঁৱৰ খেতি পথাৰবোৰ জীপাল কৰি দিয়া বন্ধু। আৰু সকলোৰে বাবে খোৱা পানীৰ ব্যৱস্থাটো কৰি দিয়া। সেই সময়তে গাঁওবুঢ়াৰ পুতেক এজন এফালৰ পৰা আহি থাকে। আহি দেখে মাধৱে
অকলশৰে কথা পাতি আছে। কিন্তু কাৰ লগত কথা পাতি আছে? ওচৰত যেতিয়া কাকো নেদেখে তেওঁ আচৰিত হয়। আচৰিত হৈ এজোপা গছৰ আঁৰত থিয় হৈ সকলো কথা বতৰা শুনি থাকে। ঠিক আছে মাধৱ, মই তোমাৰ সকলো সমস্যা সমাধান কৰি দিম। তুমি সঁচাই বহুত ভাল। ইমান ধুনীয়া সুযোগ পায়ো তুমি নিজৰ বাবে একো নিবিচাৰিলা। হ'ব যোৱা, এতিয়া তুমি ঘৰলৈ যোৱা। মাধৱে ঘৰলৈ ঘূৰি আহে। আনফালে গাঁওবুঢ়াৰ পুতেকে ৰাতিয়েই সকলো গাঁৱৰ মানুহবিলাকক মাধৱ আৰু কুঁৱাটোৰ মাজত হোৱা কথাবিলাক জনাই দিয়ে। বাহ মাধৱ, তুমি কম ভাল কামটো কৰিলানে? সঁচাই তুমি বহুত ভাল মাধৱ। তোমাৰ নিচিনা ল'ৰা যদি সকলোৰে ঘৰে ঘৰে থাকিলে হয়। হয়তো আমাৰ মাধৱ সদায় আনৰ কথা চিন্তা কৰে। মাধৱ তই সঁচাই বহুত ভাল কাম কৰিলি মাধৱ। এই বুঢ়ী মানুহজনী সদায় পানীৰ কাৰণে খালি হাবাতৰি খাই ফুৰিব লগা হয়। তই বহুত উপকাৰ কৰিলি গাঁওখনৰো মাধৱ। সদায় সুখত থাকিবি। মই ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিম তোক যাতে সদায় ভালে কুশলে ৰাখে। আপোনালোকে এইবোৰ মই কৰিছোঁ বুলি কিয় ভাবিছে? এইবোৰ সকলো সেই কুঁৱাটোৰ কৃপাতে হৈছে। তেওঁহে ধন্যবাদৰ পাত্ৰ। যি হ'লেও মাধৱ, তুমি নিজৰ কথা নাভাবি যে আমাৰ কথা ভাবিলা, এই গাঁওখনৰ কথা ভাবিলা, তাৰ কাৰণেহে তোমাক ধন্যবাদ দিছোঁ। তুমি বহুত সুখী হোৱা। এইবোৰ দেখি গাঁওবুঢ়াৰ পুতেকজনৰ মনত লোভ জাগে। সেইকাৰণে তেওঁ পিছদিনাখন ৰাতি আহি কুঁৱাটোৰ ওচৰত বিভিন্ন ধৰণৰ ওজৰ আপত্তি কৰে। কুঁৱা বন্ধু, তুমি ইমান ভাল। তুমি আমাক ইমান সহায় কৰিলা, তাৰ বাবে বহুত বহুত ধন্যবাদ। বন্ধু, ময়ো স্কুললৈ যাওঁতে বহুত দূৰ বাট খোজকাঢ়ি যাব লগা হয়। মোক বাইক এখন দিবা নেকি বন্ধু? লগে লগে পুৰণি কুঁৱাটোৱে এখন বাইক দিয়ে। এই মা কি ধুনীয়া বাইক। ধন্যবাদ বন্ধু, তোমাক বহুত বহুত ধন্যবাদ। পিছদিনা গাঁওবুঢ়াৰ পুতেক পুনৰ আহে। আজি গাড়ী এখনকে বিচাৰিম, কি মজা লাগিব গাড়ীখন। আজি গাড়ীখনকে বিচাৰিব লাগিব। তাৰ আগতে অলপ খোৱা বস্তু বিচাৰি লওঁ। কুঁৱা বন্ধু, মোৰ বহুত ভোক লাগিছে। অলপ ফল মূল দিবা নেকি বন্ধু? লগে লগে কুঁৱাই এক পাচি ফল মূল দিয়ে। বাবা কিমান ধুনীয়া ধুনীয়া ফল। আগতে ফল মূলখিনি খাই লওঁ ৰ। কুঁৱা বন্ধু, মোক কাৰ এখন দিবা নেকি? মানে বাইকত গ'লে যে বৰষুণ দিলে ভিজি যাওঁ। দিবা নেকি মোক গাড়ী এখন? তই বেটা মোক বুৰ্বক পাইছ ন? তই ইমান লোভীয়া। ৰ তোৰ সকলো বস্তু মই ঘূৰাই নিম আৰু তোকো এসিকা ভালকৈ দিম আজি ৰ। এনেকৈয়ে পুৰণা কুঁৱাটোৱে তাৰ সকলো বস্তু কাঢ়ি নিয়ে আৰু তাকো ভিতৰত টানি আনি পেলাই থয়। ৰাতিপুৱা গাঁওবুঢ়াৰ পুতেকক বিচাৰি হুৱা দোৱা লাগে আৰু এজনে পুৰণা কুঁৱাটোলৈ চাই দেখে শুকান কুঁৱাটোৰ মাজতে গাঁওবুঢ়াৰ পুতেক অচেতন হৈ পৰি আছে। সকলো মিলি তাক উঠাই সোধোতেহে উৰহীৰ ওৰটো ওলাল। সেইকাৰণে আমাৰ সমাজত কয়, লোভে পাপ আৰু পাপে মৃত্যু। বুজিলা কণমানিহঁত?